গাইজ আপোনালোক সকলোকে মোৰ চেনেল নেডিটাছ ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বনাবলৈ লৈছোঁ অমিতাৰ খাৰেৰে মাছ আৰু ইয়াৰ বাবে মই কেৰাহীটো উঠাই দিছোঁ আৰু ইয়াতে দি দিছোঁ তেল আৰু তেলটো গৰম হোৱাৰ পিছত মই দি দিছোঁ কেইফুটামান নহৰু আৰু দি দিম 2টা কেঁচা জলকীয়া। এইটো বনাবলৈ একদমেই সহজ আৰু অতি কম সময়ৰ ভিতৰতে এইটো ৰেচিপি তৈয়াৰ হৈ যায়। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব পাৰে। হয়তো বহুতে খাই চাইছে, যিসকলে খোৱা নাই তেওঁলোক এবাৰ খাই চাব আৰু মোক কমেণ্ট বক্সত জনাব কেনেকুৱা পাইছে। আৰু এতিয়া মই ইয়াতে দি দিম কাটি থোৱা অমিতাখিনি আৰু এবাৰ ভালদৰে লৰাই দিম। এতিয়া মই দি দিম নিমখ সোৱাদ অনুসৰি আৰু ইয়াৰ পিছত মই ইয়াতে দি দিম কলাখাৰ। আপোনালোকে ছ'ডাও দিব পাৰে। এতিয়া গোটেইখিনি আকৌ এবাৰ ভালদৰে লৰাই দিম। ঢাকনিখন লগাই 5 মিনিটৰ বাবে হ'বলৈ দিছোঁ। এয়া 5 মিনিট পিছত চাওক, অমিতাখিনি প্ৰায় সিজিছেই। এনেকৈ আকৌ এবাৰ লৰাই চাইছোঁ। এতিয়া মই ইয়াত দি দিছোঁ প্ৰয়োজন অনুসৰি পানী দিয়াৰ পিছত দিছোঁ মই ইয়াতে মাছখিনি দি হোৱাৰ পিছত মই ঢাকনিখন লগাই অলপ সময়ৰ বাবে এইটো হ'বলৈ দিম। এয়া আঞ্জাখন হ'বলৈ লৈছে প্ৰায়। অলপ সময়ৰ বাবে এনেকৈ মই উতলিবলৈ দিম। আপোনালোকে যদি এনেদৰে খোৱা নাই তেতিয়াহ'লে প্লিজ এবাৰ খাই চাব আৰু মোক জনাব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি বেলেগ ধৰণৰ ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে মোক ছাজেষ্ট কৰিব। আজিলৈ ইমানেই, আঞ্জাখনো মোৰ হৈ গ'ল। আকৌ লগ পাই আছোঁ নতুন এটি ভিডিঅ' লৈ, নতুন এটি ৰেচিপি লৈ।